পুজো ফুমি নাকি হিনাতে গামছা দিব লাগে না শৰ্মা ক্ৰিয়েশ্যনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ৰাভা জনগোষ্ঠীৰ মাজত হোৱা লাঙা পূজা ৰূপহী আই অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাভা জনগোষ্ঠী ইয়াতে যিহেতু আমি গোৱালপাৰাত থাকোঁ, তেখেতসকলে বহাগ মাহৰ প্ৰত্যেকখন গাঁৱতে ৰূপহী আই পূজা কৰা হয়, লাঙা পূজা বুলি কয়। বিপদ আপদৰ পৰা মুক্তি পাবৰ কাৰণে, বেমাৰ আজাৰৰ পৰা হ্ৰাস পাবৰ কাৰণে পূজাটো কৰা হয়। তো এয়া ফাৰ্ষ্ট টাইম আমি লাঙা পূজাত আহিছোঁ। বাঁহ পূজাও হয়, এইটো যিটো ঘূৰাই আছে সেইটো ৰূপহী আই কয়, বাঁহ পূজা হয়। সেই বাঁহডালত সজোৱা হয় গামোচা এইবিলাক দি পেলাই, যাৰ যাৰ মানস থাকে তেখেতসকলে দিয়ে। সেই বাঁহডাল সজোৱাই নচোৱা হয়, দুদিন হ'ব, 2 দিন নচুৱাই পেলাই তাৰপিছত আকৌ পুখুৰী আছে, পুখুৰীত পুতি থৈ দিব এই ৰূপহী আই, তাতে স্থাপন কৰিব। তো এয়া আহিছোঁ, ইয়াতে সেৱা লৈছোঁ চাকি বন্তি দি পেলাই। ইয়াতে আৰু এটা নিয়ম থাকে, গয়াবিলাকক নিমন্ত্ৰণ কৰিব লাগে। ইখন গয়াৰ পৰা সিখন গয়াক মানে এনেকৈ ওচৰৰ গয়াবিলাকক নিমন্ত্ৰণ কৰিব লাগে আৰু তেখেতসকলক আদৰণি জনাব লাগে। এয়া এই ৰূপহী আই, এই বাঁহ পূজা, গামোচা দিছে সকলোৱে, যাৰ যাৰ মানস থাকে এনেকৈ মানে সজোৱা হয়। আৰু এইবাৰ এজন ল'ৰাই এই ৰূপহী আইক সজাইছে, বাঁহডালক সজাইছে, 10,000 টকা দিছিলে। আৰু এই পূজাটোত ইমানেই মানে প্ৰমাণ আছে, তেখেতে 10,000 টকা দিছিলে আৰু তেখেতে লটাৰী খেলাত 25,000 টকা পাইছে সিদিনাখনে। আৰু এয়া হৈছে প্ৰসাদ, ফাৰ্ষ্ট টাইম দেখা পাইছোঁ, যিহেতু প্ৰথমবাৰ পূজা চাব আহিছিলোঁ ইয়াতে। এয়া হৈছে প্ৰসাদ, জঙা বুলি কয়। এয়া ঘৰে ঘৰে মানে দিয়ে আৰু যাৰ মানে যেনেকৈ মানস থাকে। ইয়াতে বৰা চাউলৰ বনায়, বৰা চাউল, জহা চাউল এনেকৈ মানে কিবা কিবি প্ৰচেছ থাকে আৰু 4-5 দিন লাগে এনেকৈ, ভালকৈ গম নাপাওঁ। প্ৰথমবাৰ দেখা পাইছোঁ, মানে ঘৰে ঘৰে এনেকৈ যাৰ যাৰ মানস থাকে তেখেতসকলে দিয়ে। আৰু ইয়াতে পানী দিব এতিয়া ভিতৰত, পানী দি, এয়াই হৈছে মেইন প্ৰসাদ তাতে। আৰু পাৰ এনেকৈ দিয়ে, পাৰ, হাঁহ, মুৰ্গী এনেকৈ মানে থাকে। এতিয়া ইয়াতে মিনাৰেল ৱাটাৰ দি আছে। গোটেইখিনিয়ে মানে একদম বহুত ছিষ্টেমেটিক প্ৰচেছ হয় ইয়াতে। আৰু ভাল লাগিছে পূজাখনত গৈ, প্ৰথমবাৰ গৈছোঁ, ইমান বছৰ ইয়াতে থাকিলোঁ, এই নিয়মটো দেখা পোৱা নাছিলোঁ। আমাৰ ঘৰৰ ওচৰতে হয়। তো এতিয়া ইয়াতে পানী দিব, আমি ভালকৈ নাজানো, প্ৰথমবাৰ দেখা পাইছোঁ যিহেতু। এতিয়া পানী দিব ইয়াতে, পানী গোটেইবিলাকতে তাৰমানে 3-4 দিনমান আগতে ঘৰতে বনাইছে, বনাই পেলাই তাৰপাছত ইয়াতে দিছে। আৰু পানী ঘৰত নিদিয়ে, ইয়াতে মানে তেখেতসকলে মানে পানী দিয়ে। আৰু তাৰপাছত সেই পানী মানে ভিতৰত এটা কোক থাকে, সেই কোকৰ ভিতৰৰ পানীখিনি মানে সেইখিনিয়ে মানে প্ৰসাদ হিচাপে বিতৰণ কৰে আৰু। তো এয়া পানী দি আছে তেখেতসকলে। প্ৰথমবাৰ দেখা পাইছোঁ, আমাৰ সেইটো ছাইডত যিহেতু ৰাভা জনগোষ্ঠীৰ মানুহ নাই, দেখা পোৱা নাছিলোঁ। তো ইয়াতে আহি প্ৰথমবাৰ এনেকৈ মানে দেখা পাইছোঁ আৰু। তেখেতসকলৰ মূল প্ৰসাদ হৈছে এইটোৱে তেখেতসকলৰ মূল প্ৰসাদ। আৰু পূজা কৰিলে মানে এই প্ৰসাদটো দিবই লাগিব আৰু, মানে একদম বান্ধা ধৰাৰ নিচিনা, এই প্ৰসাদ দিয়েই মানে দিবই লাগে আৰু। আৰু ভগৱানৰ প্ৰসাদ যিহেতু ক'বই নালাগে আৰু, কিমান ধুনীয়াকৈ বনোৱা যায় ভক্তিভাৱত। তো
এয়া শৰ্মাই চাই আছে আৰু উস্তাদি মাৰি আছে অকণমান। দুদিনীয়া হ'ব পূজাখন, দুদিনীয়াকৈ হয় বহাগৰ মাহত। আৰু প্ৰত্যেকখন গাঁৱতে এনেকৈ পূজা হয়, প্ৰত্যেকখন গাঁৱতে এনেকৈ পূজা হয়। প্ৰথম দিন পাৰ হ'ল আৰু এতিয়া দ্বিতীয় দিনা যিটো ৰূপহী আই সজাইছিলে বা পূজা কৰিছিলে, সেই বা পূজাত ৰূপহী আইক লৈ অহা হৈছে। ডাঙৰ যিটো পুখুৰী আছে ইয়াতে, তাতে মানে তেখেতক স্থাপন কৰিব। প্ৰত্যেক বছৰে মানে এনেকুৱা হয়। আৰু তেখেতসকলে ধুনীয়াকৈ নৃত্য কৰে, ফাকু খেলে, বহুত উলহ মালহেৰে তেখেতসকলে উদযাপন কৰে। ভাল লাগে, প্ৰত্যেক বছৰে দেখা পাওঁ এনেকৈ। মানে আমাৰ ওচৰতে হয় পুখুৰীটো, এনেকৈ দেখা পাওঁ, কিন্তু পূজাখন দেখা পোৱা নাছিলোঁ, এইবাৰ দেখা পাইছিলোঁ। তো ইয়াতে মানে প্ৰত্যেক বছৰে মানে ইয়াতে পুৰণাবিলাক দেখাই পাইছে। প্ৰত্যেক বছৰে মানে এনেকৈ পুখুৰীত মানে তেখেতসকলক মানে ইয়াতে স্থাপন কৰে পূজা হোৱাৰ পিছত দ্বিতীয় দিনা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। এতিয়া আহিছোঁ, টাটা বাই বাই।